এক্সারসাইজ R3 এর কোশ্চেন 1 কি দিয়েছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় 1 কি দিয়েছে 3757 আমি প্ৰথমতে পূৰ্ণ ঘন নহয় কেতিয়া নহয় যদি উৎপাদক যদি আমাৰ 2 * 2 * 2 তিনিটাকে না থাকে বা 5 আছে 5 ও তিনিটাকে থাকিব লাগিব সাপোজ 17 আছে 17 তিনিটাকে থাকিব লাগিব দুটা থাকিলে নহয় এটা থাকিলে নহয় সো প্রথমটো সংখ্যা আমি চাও ইয়াক আমি 13 এৰে ডিভাইড কৰিব পাৰো 3757 13 এৰে ভাগ কৰো কিমান বাৰ যাব তিনিবাৰ তো না যায় দুবাৰ যাব 26 থাকিল কিমান 7 ৰ পৰা 6 গলে 1 ইয়াতে আছিল 3 1 হৈ গল এক ঘৰ নামি আহিল আমাৰ কিমান বাৰ যাব 8 বাৰ যাব 8 বাৰ গলে 8 বাৰ গলে কি হ'ব 8 আৰু 13 ইনটু কৰিলে 100 আৰু 24 104 হৈ যাব থাকিল কিমান 5 ৰ পৰা 4 বাদ দিলে 1 1 ৰ পৰা 0 বাদ দিলে আমাৰ কি হ'ব 1 আৰু ইয়াতে 7 আহিল তো এতিয়া কিমান বাৰ যাব 9 বাৰ যাব কাৰণ 10 বাৰ 130 130 কৈ 13 এ কম আছে 9 বাৰ গল 117 তো আমাৰ কি হল 13 এর কিমান বাৰ যায় 289 বাৰ যায় আৰু এইটো 17 রে 17 বাৰ যায় 17 * 17 ইনটু কৰি চাবা 289 আহিব সো তেনেহলে আমি কি কৈছিলো 2 থাকিলে তিনিটাকে থাকিব লাগিব 5 থাকিলেও তিনিটা 17 থাকিলেও তিনিটা ইয়াতে চোৱা 13 এটা আছে 13 মানে দুটা কম আছে 17 আৰু এটা কম আছে তেনেহলে এইটো পূৰ্ণবৰ্গ পূৰ্ণ ঘন নহয় পূর্ণ ঘন নহয় নেক্সট কোশ্চেন 2 কি দি আছে 3375 আমি উৎপাদক উলিয়াই চাও 3375 শেষত যেহেতু 5 আছে তেনেহলে 5 এৰে হৰণ যাবই 33 এর মাজত কিমান বাৰ যায় 6 বাৰ যাব তেনেহলে থাকিল কিমান 33 এর 6 বাৰ গলে কি হয় 30 থাকিল কিমান 3 আৰু এই 7 37 এর মাজত 7 বাৰ কিমান হল 35 থাকিল কিমান 2 আৰু এই 5 25 এর মাজত 5 বাৰ আকৌ 5 এৰে 6 এর মাজত 1 থাকিল কিমান 1 17 এর মাজত কিমান বাৰ যাব 3 বাৰ 15 থাকিল কিমান 2 25 এর মাজত 5 5 এরে 13 এর মাজত কিমান বাৰ যাব দুবাৰ 10 থাকিল কিমান 3 আৰু 8 to 5 আহিল 35 এর মাজত কিমান বাৰ যাব 7 বাৰ 27 ক আমি 3 ৰে হৰণ কৰিব পাৰো 3 9 * 27 3 ইয়াতে চোৱা 5 ও তিনিটা আগে আছে 3 ও তিনিটা আছে তেনেহলে এইটো পূর্ণ ঘন হ'ব ই এটা পূর্ণ ঘন কোশ্চেন 3 কি দি আছে 3332 উৎপাদক উলিয়াই চাও আমি যুগ্ম সংখ্যা যেহেতু 2 এৰে হৰণ কৰিব পাৰিম 3 এর মাজত কিমান 1 থাকিল কিমান 1 13 এর মাজত 6 আকৌ থাকিল 1 13 6 আকৌ থাকিল 1 12 এর মাজত 6 আকৌ যেহেতু যুগ্ম সংখ্যা আমি 2 এৰে ভাগ কৰিব পাৰো 16 এর মাজত কিমান যাব 8 বাৰ 6 এর মাজত কিমান যাব 3 বাৰ এই 6 এর মাজত 3 বাৰ এতিয়া অযুগ্ম সংখ্যা 3 ৰেও না যায় এটো 7 এৰে ভাগ কৰিব পাৰি 8 এর মাজত কিমান 1 থাকিল কিমান 1 আৰু 3 13 এর মাজত আকৌ 1 বাৰ তেনেহলে 7 হল নেক্সট কিমান হ'ব 6 আৰু থাকিল 3 63 এর মাজত কিমান বাৰ যাব 9 বাৰ যাব আকৌ 7
7 এৰে ইয়াৰ মাজত কিমান বাৰ যায় 1 বাৰ 11 ৰ পৰা 7 মাইনাস কৰিলে কি হ'ব 4 হ'ব 9 49 ৰ মাজত কিমান বাৰ যাব 7 বাৰ যায় থাকিল 17 ওকে ইয়াতে চোৱা 2 দুটা আছে 7 দুটা আছে 17 এটা আছে থাকিব লাগিছিল কেনেকুৱা পূৰ্ণ ঘন হলে থাকিব লাগিছিল 2 তিনিটা থাকিব লাগিছিল 7 ও তিনিটা থাকিব লাগিছিল 17 ও তিনিটা থাকিব লাগিছিল কিন্তু নাই এই কাৰণে এটো কি হৈ যাব ই পূৰ্ণ ঘন নহয় নেক্সট কোশ্চেন 4 দিয়া আছে 4096 যেহেতু আমাক কি দিয়া আছে যুগ্ম সংখ্যাৰ আমি উৎপাদক উলিয়াম যুগ্ম সংখ্যাৰ উৎপাদক উলিয়ালে আমি কি 2 এৰে নিশ্চয় হৰণ যাবই 4 ৰ মাজত কিমান দুবাৰ 0 ৰ মাজত 0 9 ৰ মাজত কিমান বাৰ যাব 4 8 হল 2 4 জাৰ 8 9 ৰ পৰা 1 ইয়াতে 1 থাকিল 16 ৰ মাজত 2 কিমান বাৰ যায় 8 বাৰ 2 8 জাৰ 16 হৈ গল আকৌ যেহেতু যুগ্ম সংখ্যা আমি 2 এৰে হৰণ কৰিব পাৰো কিমান হ'ব 1 0 4 ৰ মাজত কিমান বাৰ যায় 2 8 ৰ মাজত 4 বাৰ আকৌ যেহেতু যুগ্ম সংখ্যা আকৌ 2 এৰে হৰণ কৰিম 10 ৰ মাজত কিমান বাৰ যাব 5 2 ৰ মাজত 1 আৰু 4 ৰ মাজত আকৌ 2 ইয়াতে চোৱা আকৌ যেহেতু যুগ্ম সংখ্যা আমি 2 এৰে ভাগ কৰিব পাৰো 5 ৰ মাজত কিমান বাৰ যাব দুবাৰ 2 2 গুণ 4 থাকিল কিমান 1 11 ৰ মাজত 5 বাৰ 2 5 জাৰ 10 থাকিল কিমান 1 12 ৰ মাজত কি হ'ব 6 বাৰ আকৌ 2 এৰে হৰণ কৰিম আমি 1 5 ৰ মাজত কি হ'ব 2 2 2 জাৰ 4 থাকিল কিমান 1 16 ৰ মাজত 8 বাৰ 2 12 ৰ মাজত কিমান বাৰ যাব 6 আৰু 8 ৰ মাজত 4 আকৌ 2 এৰে হৰণ কৰিম আমি 6 ৰ মাজত কিমান যাব 3 আৰু 4 ৰ মাজত 2 আকৌ 2 এৰে হৰণ যাব কি হ'ব 3 ৰ মাজত 1 থাকিল কিমান 1 আৰু 2 12 12ত 16 ইয়াতে লিখি লও 2 এৰে আকৌ 16 ৰ মাজত কিমান বাৰ যাব 8 বাৰ আকৌ 2 এৰে 8 ৰ মাজত কিমান 4 2 বাৰ ইয়াতে চোৱা তিনিটা 2 আছে এটা তিনিটা 2 হৈ গল তিনিটা 2 মিলি আছে তিনিটাকে আছে তেনেহলে আমি কি ক'ব পাৰো ই পূৰ্ণ ঘন হ'ব নিশ্চয় হ'ব